পংকজ বৰা মই সেই কথাখিনি আকৌ এবাৰ আপোনাক ক'বলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গে জীৱনত মানুহ ঘটিলে জুবিন গাৰ্গে এডাল সুদৃঢ় শিকলি আমাক দেখুৱাই গ'ল যিডাল শিকলি কেতিয়াও ছিঙি নাযায় কেতিয়াও ভাঙি নাযায় আৰু সেই শিকলিডালত সকলোৱে সেই যিটো বান্ধোন সেই বান্ধোনত শান্তি সম্প্ৰীতিৰ এডাল এনাজৰী অসমবাসী আগুৱাই লৈ যাব বুলি উল্লেখ কৰিছে আৰু তাৰ প্ৰমাণ আজিৰ দিনটোতো আমি সৰুসজাইত দেখিবলৈ পাইছোঁ পংকজ প্ৰতিম বৰা এতিয়াও লক্ষাধিক লোকেই সৰুসজাইতে উপস্থিত আছে পাপৰি পোনপটীয়াকৈ ক'বলৈ গ'লে জুবিন গাৰ্গ আছিল যুগদ্ৰষ্টা আৰু যাৰ গীতত যাৰ সুৰত আচলতে আমি দেখিবলৈ পাইছিলোঁ জীৱনবোধৰ মানৱতাবোধৰ ইতিবাচক চৰ্চা আৰু তাতকৈ ডাঙৰ কথা হ'ল যি ধৰণৰ দৰ্শন তেওঁৰ গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল তেওঁ সুৰৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল সেইখিনি কিন্তু যুগ যুগান্তৰলৈ অসমীয়াৰ বাবে ক'ৰবাত নহয় ক'ৰবাত আপুনি কোৱাৰ ধৰণে যিটো সামাজিক বান্ধোন আছে আমাৰ সম্প্ৰীতি আছে সামাজিক সম্প্ৰীতি আছে তাৰ কিন্তু এক অনন্য মাত্ৰা প্ৰদান কৰা এক উপকৰণ হিচাপে ৰৈ যাব যিজন শিল্পীয়ে বিনা দ্বিধাই ক'ব পাৰিছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চনজংঘা এনেধৰণৰ বাৰ্তাৰে তেওঁ পোনপটীয়াকৈ সমাজ জীৱনলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পৰা এটা কথা স্পষ্ট হৈছিল যে যিজন শিল্পীয়ে তেওঁ কেৱল শৈল্পিক জগতখনৰ কথাই নহয় তেওঁ কিন্তু স্থিতি দ্ব্যৰ্থহীন যি স্থিতি সমাজ আৰু শিল্পী একাকাৰ হোৱাৰ যি স্থিতি সেই স্থিতিত কিন্তু সদায় অবিচল হৈ আছিল অটল হৈ আছিল আৰু কোনো সময়তে যি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন তেওঁ হ'ব লগা নহওক কিয় তাত কিন্তু কোনো ধৰণে তেওঁ হিনদেৰি কৰা নাছিল বা তাৰ পৰা তেওঁ পশ্চাৎ গমন কৰা নাছিল প্ৰত্যেকটো অসম বা অসমীয়াৰ যেতিয়া সংকটাপূৰ্ণ সময় আহিছিল সেয়া লাগিলে কা আন্দোলনে হওক বা অন্যান্য যি ধৰণৰ স্থিতিয়ে নহওক সেই সকলো ক্ষেত্ৰতে কিন্তু জুবিন গাৰ্গৰ যি মন্তব্য বা স্পষ্ট স্থিতি সেয়া সকলোৱে দেখিবলৈ পাইছিল আৰু যাৰ বাবে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তি কিন্তু তেওঁ আপোন হৈ পৰিব পাৰিছিল কাৰণ কাকোৱে তেওঁ এৰি চলিব বিচৰা নাছিল ধনী দুখীয়াৰতো কোনো কথাই নাছিল আৰু বিশেষকৈ আমি পূৰ্বৰ পৰাই কৈ আছোঁ যে সমাজৰ আটাইতকৈ নিঃস্বজনৰ কাৰণে তেওঁ কিন্তু নিজে মাতিছিল আৰু গীতৰ মাধ্যমে সেয়া কৰিবলৈ তেওঁ সেয়া চেষ্টা কৰিছিল আৰু প্ৰত্যেকটো গীতত তেনেধৰণৰ এক ইতিবাচক বাৰ্তা আমি দেখিবলৈ পাইছোঁ আৰু ইয়াত আমি যিসকল লোক ইয়াত উপস্থিত হৈ আছে তেওঁলোকৰ মুখতো তাৰ সৰব চৰ্চা আমি দেখিবলৈ পাইছোঁ বিভিন্নজনৰ লগত আমি কথা বতৰা পতাৰ কাৰণে চেষ্টা কৰিম মোৰ সহযোগী কেমেৰা পাৰ্চন পংকজে দেখুৱাইছে বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াৰ পৰা আহিছোঁ সৰুসজাই ষ্টেডিয়ামৰ অপজিটত থাকোঁ কেইটা বজাত আহিছে 4:30 মানত আহিছোঁ শেষবাৰ বাবে চাব আপোনালোকে হয় হয় শেষবাৰৰ বাবে চাম জুবিন গাৰ্গ নোহোৱাটো কেনেকুৱা ধৰণৰ ক্ষতি আমি দুনাই কোৱাৰ প্ৰয়োজন নাই কিন্তু আপোনালোকে কি ভাবে এইটো আৰু অপূৰণীয় ক্ষতি আৰু আমাৰ অসমৰ বাবে এটা কোন জেগাৰ পৰা আহিছে কৰেশ্বৰৰ পৰা আহিছোঁ জুবিন দাক চাবলৈ আহিছোঁ জুবিন গাৰ্গক আজি নশ্বৰ দে আপোনালোকে দেখিব তাৰপিছত আৰু দেখা নাপাব তেখেতৰ নশ্বৰ দে কিন্তু জুবিন দাক আমি নিজৰ মাজত ধৰি ৰাখিব লাগিব কেনেধৰণৰ গীতৰ মাধ্যমেৰে কেনেধৰণৰ বাৰ্তা জুবিন গাৰ্গে প্ৰেৰণ কৰিছিল বুলি ভাবে তেওঁৰ গানেৰে আমি তেওঁক জীয়াই ৰাখিব লাগিব আমি গান বহুত দুখ লাগিছে তেওঁক মানে আমি গান চাব অহা যেনে লাগিছে তেওঁৰ মৃতদেহ চাবলৈ অহা নাই আজি বহুত জনগণে তেওঁৰ কাৰণে পাগল হৈছে আমিও তেনেকৈ বহুত গৰেশ্বৰৰ পৰা ইয়ালৈকে আহিছোঁ 4:30 পৰা ইয়ালৈকে লাইনত আছোঁ এতিয়া 7:30 8টা বাজি গ'ল আৰু কিমান বাজে সেইটো গম নাপাওঁ কিন্তু তেখেতক মানে মৃতদেহটোকে আমি তেখেতক দেখা যেন পাম আৰু সেইকাৰণে আমি বাট চাই ৰৈ আছোঁ তুমি ক'ৰ পৰা আহিছা আমি ডিগবৈৰ পৰা আহিছোঁ ক'ৰ পৰা ডিগবৈৰ পৰা কেতিয়া আহিলা আজি 4:30 মানত পাইছোঁহি ডিগবৈ বা দুলীয়াজান এটা কথা কোৱা যায় যে জুবিন গাৰ্গে প্ৰথম বিহু ফাংচন সেইফালৰ পৰাই আৰম্ভ কৰিছিল আৰু জুবিন গাৰ্গ বুলিলে আচলতে উজনি অসমৰ মানুহে জুবিন গাৰ্গৰ যি বিহুৰ মঞ্চত তেওঁৰ প্ৰদৰ্শন বা বিভিন্ন প্ৰান্তত অসমৰ অকল উজনি অসমেই নহয় জুবিন গাৰ্গে অনন্য সত্তা বুলি কয় জুবিন গাৰ্গে অকল সংগীত ৰচনা কৰা নাই যুগ সৃষ্টি কৰি থৈ গৈছে নতুন প্ৰজন্ম হিচাপে কি ধৰণে চোৱা তোমালোকে জুবিন গাৰ্গৰ গীত বা মানুহজনক আচলতে আমি তেওঁৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু তেওঁৰ গানেই শুনি থাকিম আগতে আমি বিহু ফাংচন চাবলৈ ভিৰ কৰিছিলোঁ এনেকৈ আজি এনেদৰে চাম বুলি কেতিয়াও ভবাই নাছিলোঁ যিটো পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল তাক লৈ কিন্তু ৰহস্যাবৃত হৈ আছে সকলো কথা কেনেধৰণে মৃত্যু হ'ল সেই কথা স্পষ্ট হোৱা নাই কালি এটা ৰিপৰ্ট আহিছে তেওঁৰ ডেথ ৰিপৰ্ট আহিছে তাত কোৱা গৈছে যে মৃত্যুৰ কাৰণটো হ'ল পানীত ডুবি পেলাই মৰিছে এই গোটেই ঘটনাটো কেনেধৰণৰ তদন্ত হোৱাটো বিচাৰে সকলোৱে উচিত তদন্ত হ'ব লাগে
দোষীয়ে উচিত শাস্তি পোৱাটো জৰুৰী কাৰণ গোটেই অসমবাসীৰ কাৰণে এয়া বৰ দুখজনক কথা দোষীয়ে উচিত শাস্তি পাওক উচিত তদন্ত হওক সেয়াই জুবিন গাৰ্গে এনেধৰণে সকলো স্তৰৰ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু সেয়েহে আমি দেখিবলৈ পাইছোঁ বয়োজ্যেষ্ঠ লোকৰ পৰা বিভিন্নজন আহি ইয়াত এনেধৰণে জুবিন গাৰ্গক চোৱাৰ কাৰণে বা তেওঁক অন্তিমবাৰৰ বাবে চাবৰ কাৰণে তেওঁলোকে এনেধৰণে শাৰী পাতি ৰৈছে দাদা ক'ৰ পৰা আহিছে আমি দুলীয়াজনৰ পৰা আহিছোঁ 500 কিলোমিটাৰ দূৰ আমাৰ হয় দুলীয়াজনৰ পৰা আহিছে আৰু জুবিন গাৰ্গক আজি এনেধৰণৰ অৱস্থাত আপোনালোকে চাবলগীয়া হৈছে যিটো অনাকাংক্ষিত আছিল চাগে হয় 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 আমি তেখেতলোকক শুভেচ্ছা জনাইছোঁ তেখেতৰ হেৰি চাবলৈ আহিলোঁ জুবিন গাৰ্গে সকলো স্তৰৰ লোকক বিশেষকৈ বয়োজ্যেষ্ঠৰ পৰা যুৱ প্ৰজন্ম সকলোৰে মন মুহিবলৈ কি কাৰণে সক্ষম হৈছিল বুলি ভাবে তেওঁ মানুহৰ মাজত বহুত মৰম চেনেহ দিলে বহুত বছৰৰ পৰা আৰু আজিলৈকে মানে মৰালৈকে সেইকাৰণে আমি তেওঁৰ প্ৰতি মানে বহুত মানে শ্ৰদ্ধা ভক্তি মৰম চব আছে সেয়েহে এনেধৰণে লোকসকল আহিছে দেখিছে কোনোবা এজন যদি কাৰ্বি আলং কোনোবা এজন দুলীয়াজনৰ পৰা আহিছে এনেধৰণে বিভিন্ন স্থানৰ পৰা আহিছে আৰু আমি সেই দৃশ্য পোনে পোনে দেখুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ ক'ৰ পৰা আহিছে দাদা কোন জেগাৰ পৰা আহিছে আমি বৰকাৰ পৰা আহিছোঁ চাংচাৰী বৰকা কাৰ পৰা আহিছে শেষবাৰৰ বাবে জুবিন গাৰ্গক চাব তাকো এনেধৰণে কেতিয়াবা বিচাৰিছিলে এনেকৈ চাব এনেকৈ লগ পাব বিচৰা নাছিলোঁ কোনো কাৰণতে নিবিচাৰিছিল বিচৰা নাছিলোঁ জুবিন গাৰ্গৰ গীতেই চাগে সকলোকে আকৃষ্ট কৰে তুমি কোনটো গীত আটাইতকৈ ভাল পাইছিলা কোৱা গোটেই গানৰ কথাটো ক'বই নালাগে আৰু সকলোতকৈ ভাল পোৱা গান মায়াবিনী মনৰ নিজানত যন্ত্ৰৰ গোটেইখিনি গান 1996ৰ পৰা শুনি আহিছোঁ চাগে জুবিনৰ গান ক'বলৈ ভাষা নাই ক'লে চকু পানী ওলাই আচলতে এনেকৈ লগ পাব মন নাছিল আৰু জুবিন গাৰ্গক এনেকৈ লগ পোৱাৰ কাৰো বাসনা নাছিল আৰু জুবিন গাৰ্গৰ প্ৰায় প্ৰতিটো গীতে সকলোৰে কণ্ঠস্তৰ 40,000তকৈ অধিক গীত গাইছে আৰু জুবিন গাৰ্গৰ সন্দৰ্ভত যিহেতু আমি বহু কথা ইতিমধ্যে পাতিছোঁ আৰু আজিও এই মুহূৰ্তটো দেখিছে জুবিন গাৰ্গক চাবলৈ এইসকল যি জুবিন গাৰ্গৰ অনুৰাগী তেওঁলোক ইয়াত থিয় হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত